নাজানো নহয় বাকীটো নাজানো তো কালি জয়া উৎসৱৰ পৰা কি শিকিলি এইটো কালি পৰহি মোৰ গুগল এডছেছটো আহি পাবলৈ হ'ল ধেমালি কৰোঁতে ওয়েলকাম এগেইন তপন গোলা ব্লগ দিগদাৰ নকৰিবি দিগদাৰ কৰি আছে বৈ আজি আৰু আজি ব্লগটো খুব ধুনীয়াকৈ আৰম্ভ কৰিম গাঁৱৰ পৰা মানে ঘৰৰ পৰা কাৰণ এইকেইদিন কি হ'ল একেবাৰে মনবিলাক বহুত বেয়া দ্বিতীয়তে আজি দিনটো কাম নহ'ল আমি দিনটো শুই আছোঁ কাৰণ যোৱাকালি যিহেতু আমি জয়া উৎসৱ চাবলৈ গৈছিলোঁ আৰু ৰমেন তামুলী ডাঙৰীয়া আহিছিলে বৰ ধুনীয়াকৈ অভিনয় কৰিছে আৰু সেইবিলাক চাই গোটেই ৰাতি পাৰ কৰি দিলোঁ আৰু ৰাতি পাৰ কৰাৰ পিছত আজি দিনটো একো কাম নহ'ল কাম বন এইবিলাকে কৰিবলগীয়া হ'ল এতিয়া হাবুহাকত গৰুবিলাক বিচাৰি আছোঁ যিহেতু ইভিনিং হৈ গ'ল আৰু মানুহজনী হালা কৰি আছে কি ক'বলৈ আছে কেমেৰা আগফালে কবি কেমেৰা আগফালে মই চব তপন গোৱালা হেৰি কেনে কয় হেল্ল' গাইছ আৰু নাজানো নহয় বাকীটো নাজানো তো কালি জয়া উৎসৱৰ পৰা কি শিকিলি কালি শিকিলো চালো দেখিলো আৰু আচ্ছা কি মতা কেনেকৈ ব্যৱহাৰ কৰিব জানো নাই মতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকিলি দেখিলি না জয়মতী কেনেকৈ মৰি গ'ল মানে কি হ'ল বন্ধুসকল এইকেইদিন ভিডিঅ' দিব পৰা নাই মানে আচলতে ফুৰিব গৈ ভিডিঅ'বিলাক দিলে বেছি ভাল লাগে আৰু মই ফুৰিব পৰা নাই যিহেতু টকা পইচা কমি গৈছে প্লাছ সময়বিলাকো অলপ মেইনটেইন কৰিব লাগে যিহেতু সৰু বাচ্চা এটা আছে সেইকাৰণে অলপ দিগদাৰ হৈ যায় বৌয়ে যিহেতু ইফালে কাম চাম অলপ কৰে লগতে ময়ো অলপ চলপ কৰোঁ আৰু বাগান যিটো আছে সেইটো মই চাওঁ আৰু সেইবিলাক কাৰণত অলপ নোৱাৰা হৈছোঁ যদিও চেষ্টা কৰিছোঁ যিহেতু কালি পৰহি মোৰ গুগল এডছেছটো আহি পাবলৈ হ'ল ধেমালি কৰোঁতে আৰু ভাবিলোঁ কি আজি আপোনালোকক একেবাৰে পিয়ৰ একে নৰ্মেল ভিডিঅ' দিওঁ গাঁৱৰ পৰা যে মোৰ গাঁৱলীয়া লাইফটো বা আমি হাজবেণ্ড ৱাইফ কেনেকৈ থাকোঁ ইয়াৰ ওপৰতে অলপ সৰু সুৰা তো এইটো সময় হৈ গ'ল আচলতে ইভিনিং আৰু এইটো সময় হৈ গ'ল গৰুবিলাক বিচাৰি অনাৰ আমাৰ আচলতে সৰ্বমুঠ 5-6টামান গৰু আছে আৰু যিহেতু 4টাক বান্ধি দিলোঁ আৰু এটা খেদি লৈ গৈ আছোঁ আগফালে চাব পাৰিছে আৰু মই ভিডিঅ' ৰেকৰ্ড কৰি আপোনালোকক দি আছোঁ বহুত স্পেচিয়েলি ভিডিঅ' এইটো একেবাৰে নহয় কাৰণ গাঁৱৰ মাজৰ পৰা দি দিছোঁ যিহেতু একেবাৰে ভিডিঅ' নিদিলে যিবিলাক ৰিচ এইবিলাক ডাউন হৈ যায় চ' চেষ্টা কৰিলোঁ আমি গাঁৱৰ পৰা এটা ব্লগ দিবলৈ আৰু এইটোৱে হ'ল আমাৰ গাঁৱৰ ব্লগ আৰু এইটো সুযোগতে আপোনালোকৰ এটা মই আমাৰ গাঁৱৰ যি দৃশ্য এই দৃশ্যটো অলপ দেখুৱাই দিব খোজোঁ আৰু মোৰ ঘৰখন যে একেবাৰে দূৰত আছে আপোনালোকৰ আগৰ ভিডিঅ'ত মই কৈছিলোঁ যিহেতু আমাৰ যিখন আলি তাৰ পৰা বহুত ভিতৰলৈকে সোমাই আহিব লাগে মোৰ ঘৰখন পাবলৈ হ'লে আৰু সেইটো কাৰণে মই ইয়াৰ য'ত এতিয়া বৰ্তমান থিয় আছোঁ ইয়াৰ পৰা অলপ দেখুৱাই দিম আমাৰ আগফালৰ যিখিনি গাঁও এই ইয়াৰ পৰা ভিউটো আচলতে কেনেকুৱা তেনেহ'লে চাই পাইছে আশে পাশে একেবাৰে মানুহ নাই সেইফালে আলি আছে মানুহ 2 এজন গৈ আছে এইফালে ঘৰ এখন দেখুৱাইছে এইফালে এনেকুৱা নীল আৰু আগফালে চাই পাইছে এখন ঘৰ এইটো আমাৰ খুৰীদেৱৰ ঘৰ আৰু এনেকুৱা ভিতৰ লগা জেগাৰ পৰাই ব্লগবিলাক মই বনাওঁ বা ইয়াৰ পৰাই মই ওলাই গৈ ব্লগবিলাক বনাওঁ আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ নাজানো কিমান কি আপোনালোকে বিচাৰি পায় মোৰ ভিডিঅ'বিলাকত যদিও মোৰ চেষ্টা যে আগন্তুক দিনত যাতে মই কিবা নতুনত্ব আপোনালোকক দিব পাৰোঁ কিবা এণ্টাৰটেইনমেণ্ট দিব পাৰোঁ সেয়া মই আশা কৰোঁ আৰু বহুত সোনকালে মোৰ গুগল এডছেছটোৰ কথা ক'লোৱে প্লিজ আপোনালোকে আৰু অলপ ছাপোৰ্ট কৰি দিয়ক যিহেতু যাতে মই মোৰ গুগল এডছেছটো যিটো লটকি আছে জেগাত সেই লটকি থকা জেগাটো তাৰ পৰা এৰা খাই মোৰ হাতলৈকে আহি পাই যায় সেয়াই কামনা কৰোঁ তেনেহ'লে বন্ধুসকল আজি ভিডিঅ'ত বহুত বেছি দীঘলীয়া নকৰোঁ কাৰণ বহুত বেছি স্পেচিয়েলি একো নাই আৰু বহুত সোনকালে নতুন কণ্টেণ্ট এটা লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুত স্পেচিয়েলি আপোনালোকে চাই থাকক লগতে যিসকল নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা মাৰি দিব ভাইহঁত বহুত মেহনত কৰোঁ চেনেলটোক আগবঢ়াই লৈ যাবলৈ চ' অলপ হেল্প কৰি দিয়া বুলি আশা ৰাখিলোঁ এতিয়া নতুন বন্ধুসকল অলপ দেৰি নকৰি আজি ভিডিঅ'ত মই বিদায় লৈছোঁ অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ জয় আই অসম।